হয় আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিলে যে আমাৰ মনৰ যি আশা আকাংক্ষা আজি মই ইয়াতে আহি আপোনালোকত সন্মুখত আহি মই নিজে আৱেগিক হৈ গৈছোঁ কিয়নো এইখন গাঁৱতে মোৰ জন্ম মোৰ দেউতাৰ এইখন গাঁৱতে জন্ম মোৰ আটাৰ এইখন গাঁৱতে জন্ম কিন্তু কোনোদিনা আমি এখন ব্ৰিজেৰে পাৰ হ'ব নোৱাৰিলোঁ খালি বাঁহৰ সাঁকো প্ৰত্যেক বছৰে ৩-৪ বাৰকৈ বাঁহৰ সাঁকো বনাব লাগে সেইখিনি ৰাইজে আমি ১৪০ ঘৰ ৰাইজে আমি একত্ৰিত হৈ আজি আপোনালোকৰ ওচৰত ইতিমধ্যে আমাৰ শুভ উদ্বোধন কৰিলে নন্দেশ্বৰ দাস ডাঙৰীয়া তেখেতে আমাৰ সৰ্বোচ্চ দাতা তেখেতে আমাৰ ৬০,০০০ টকা আমাৰ এই ব্ৰিজৰ কাৰণে অনুদান আগবঢ়াইছে আপোনালোকে জানে যে প্ৰমোদ বড়ো চৰকাৰে সদায় কৈ থাকে যে আমি BTC ছুইজাৰলেণ্ড BTC বনাম কিন্তু মই প্ৰমোদ ডাঙৰীয়াক আহ্বান জনাইছোঁ আপুনি চাই যাওক যে ৰাইজে লগ জোগাৰিলে নৈ বয় তাৰ সুন্দৰ উদাহৰণ আমি তোমাক দেখুৱাই দিছোঁ প্ৰমোদ ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ এই নৰসিংবাৰী গাঁৱৰ ৰাইজৰ লগত আপুনি আহক আপুনি এবাৰ ব্ৰিজখন চাই যাওক যে ৰাইজে কি কৰিব নোৱাৰে সমাগত 2025 যি নিৰ্বাচন আহিব BTC নিৰ্বাচন আহিব প্ৰমোদ ডাঙৰীয়াক সঘনাই দিছোঁ যে আপুনি ছুইজাৰলেণ্ড নহয় এই BTC নিৰ্বাচনৰ আগত এবাৰ আমাৰ ব্ৰিজখন চাই যাওক আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ ইতিমধ্যে বিভিন্ন আমন্ত্ৰিত অতিথিসকলে আমাৰ সভাত উপস্থিত হৈছে আমাৰ এই অঞ্চলৰ কমচে কম 20-30খন গাঁৱে আমাৰ ইতিমধ্যে আৰ্থিকভাৱে শাৰীৰিকভাৱে মানসিকভাৱে আমাক সহায় সহযোগ আগবঢ়াইছে তেখেতসকলক ৰাইজক আমি চিৰকৃতজ্ঞতা হৈ নৰসিংবাৰী ৰাইজৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ যি ৰাইজৰ যি মনৰ আশা আকাংক্ষা ইতিমধ্যে ফলপ্ৰসূ হ'ল তাৰ কাৰণে মই আজি গৌৰৱান্বিত এইখন গাঁৱৰ কাৰণে মই গৌৰৱান্বিত এইখিনি কৈ মই